সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? আমাৰ শুভ নামটো হ'ল ৰাখাল দেৱনাথ।
আপুনি কোন ঠাইৰ পৰা আহিছে? আমি বিদ্যাদাবীৰ পৰা আহিছোঁ, ধুবুৰী। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 22 চনে লৈছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি মা কালীৰ ভজনা কৰিছিলোঁ আগত। তাৰপিছতে আমি অন্য গুৰুৰো আশ্ৰয় লৈছিলোঁ, যেমন শঙ্করদেবেরও আশ্রয় লইছিল। আর আমাদের ঘর গৃহস্থ একটা গুরুদেব ছিল, তাদেরও লইছিল। ওগুলো এটাও না করো, আমি সব এড়িয়ে দিছোঁ, একটাও করা নাই। আপুনি যেহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত আপোনাৰ পৰিয়ালৰ লোকে যেনেধৰণে ভক্তি সাধনা কৰে সেইদৰে আপুনিও কৰি আছিলে, পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰখনলৈ কেনেকৈ আহিব লগা হ'ল? আহিব লগা হ'ল, আমাৰ এক নাতি ওরা গেছিল এই লাইনে জানতো, ওরা শিখছিল। শেখার পিছত আমারে কইছিলে যে দাদু আপনি, আমি তখন খুব রোগাক্রান্ত। তখন আমি কলো যে ঠিক আছে রে, আমি তো অনেক নেশা পেশা খাই, পান খাই, সিগারেটও খাইছো, দুই একটা না খাওয়া না হয়। তো এনেকুৱা আমি চলে আসিলো। তারপরে যখন ও কোলে আমাকে, তখন আমি কলো যে দেখ আমার তো নেশা পেশা আছে, এগুলো এড়িবার পারিব না পারিব সেটা পিছতে কম। পরে একবারে যখন যাওয়ার পথে আমি পড়ে গেল, তেতে আমি কলো যে নে আমাকে নাম দীক্ষায় লয়ে দে, যদি ভাল হও তা হোম। তারপরে আমাকে গাড়ি করে লই গেল তাতে ফালাকাটায় লওয়ার পিছত আমাকে নাম দীক্ষা তাতে লওয়ার পিছত সব এড়িয়ে দিছো, কোনো নেশা নাই, মাছ মাংস কোনো কিছু খাওয়া নাই। আমি সব এড়িয়ে দিয়ে এখন নিরামিষ 4টা যা জোটে খাই। আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাব পাৰি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে? আমি ভালো লাভ পাইছোঁ। এখন এতিয়া বাচি আছোঁ যখন, আমি এখনো ভালো আছোঁ। আপোনাৰ কিমান বছৰ বয়স হৈছে বৰ্তমান? আমার বয়স এখন এতিয়া 100 মান হ'ল আৰু। ছাৰ, আপুনি মত ব্যক্ত কৰিছে যে আপুনি বৰ্তমান 100 বছৰত ভৰি দিছে। সন্ত ৰামপাল গুৰুমাজে আপোনাক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ দিলে যাৰ দ্বাৰা আপুনি আজি সুখী অনুভৱ কৰিছে? এতিয়া আমার এক সময় নাম খণ্ডন করেছিলে, মানে নাম নেওয়াতে মানে ভুল ভ্রান্তি হয়েছিলে। তারপরে খণ্ডন করার পিছতে যখন আমাকে ঠিকভাবে বুঝিয়ে দিলে, এতে মই বুঝিলো যে এইটো ভুল হয়েছে, সঁচাই ঠাকুরের কাছে মাপ লই পিছত এটা করে আসো, বা এখন আমি বাঁচার পথে আছো। আর আমি আগে ওষুধপত্র খাইতাম, এখন ওষুধপত্র বাদ দিতেছি, ওষুধ আর খাই না। আপোনাৰ শাৰীৰিক কি সমস্যা আছিলে? আপুনি যে ঔষধ খাইছিলে আগতে, আপোনাৰ কেনেকুৱা ধৰণৰ বেমাৰ আছিল? আমার সুগার ছিল, হাই প্রেশার ছিল, এইসব ছিল আর কি। এই আপুনি ডক্টৰৰ কাষলৈ গৈছিলে যি বেমাৰ আছিলে আপোনাৰ? ডাক্তারের কাছে গেছিল, ডাক্তারের কাছে তো ওষুধ খাই তো আমি শেষ হয়ে গেছিল। আর আপুনি ডাক্তৰৰ কাষত কিমান বছৰ ধৰি চিকিৎসা কৰি আছিলে? 2-3 বছর করেছিল, তার পিছত আর ভালো হওয়ার আশা আসলে নহয়। আপোনাৰ চুগাৰ বেমাৰৰ উপৰিও আৰু অন্য কিবা বেমাৰ ৰোগ আছিলনে? বাত আসছিল, তারপরে সর্দি কাশিও আসছিলে। আৰু বৰ্তমান সেই বেমাৰবিলাক সম্পূৰ্ণৰূপে ঠিক হ'লনে? মোটামুটি ভালো আছো। আর বৰ্তমান আপুনি কোনো ধৰণৰ নিচা সেৱন নকৰে? এখন সব এড়িয়ে দিছো স্যার, দিয়ে পিছতে এখন চিন্তা করেছো যে ঠাকুর তুমি যদি রাখো না রাখো আমাকে নিয়ে যাও, আমি আর থাকতে চাই না। এইভাবেই এখন রাখিছে আমাকে। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আৰু বৰ্তমান আপুনি 100 বছৰত ভৰি দিলেহি, তথাপি আপুনি শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ। আৰু যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত চাই আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে সুখী জীৱন অতিবাহিত কৰিব পাৰে? আমি সন্তরাম বালজির কাছে নাম দীক্ষা লই যেটু লাভ পাইছোঁ, আমি আপনাদেরও সেটাই কও যে আপনালোকে তার নাম দীক্ষা লই আপনারও সুখী হোক। ধন্যবাদ থাকিল। সাহেব, এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া প্ৰসংগ চলি আছে যে পৰমাত্মাই
কি ক'বলৈ বিচাৰিছে যে সেই পূৰ্ণ পৰমাত্মা তালৈ যোৱাৰ পাছত আকৌ কেতিয়াও উভতি সংসাৰলৈ নাহে সেই পৰমাক্ষৰ ব্ৰহ্মৰ সাধনা কৰিলে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কোৱা হৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা যাৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা তোমাৰ কেতিয়াও মৃত্যু নহ'ব নিজৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12 অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 স্পষ্ট কোৱা হৈছে আৰু গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 স্পষ্টভাৱে কোৱা হৈছে যে মোৰ জন্ম হয় মোৰ মৃত্যু হয় মই অবিনাশী নহয় কোনে গীতাৰ জ্ঞানদাতাই কৈ আছে এয়া চাওক এয়া সেই শ্ৰীমদ ভাগৱত গীতা আৰু অধ্যায় নম্বৰ 4 এয়া সেই শ্ৰীমদ ভাগৱত গীতা আৰু অধ্যায় নম্বৰ 4 আৰু শ্লোক নম্বৰ 5 আপোনালোকক দেখুৱাওঁ আৰু 9 অধ্যায় নম্বৰ 4 আৰু শ্লোক নম্বৰ 5 ইয়াৰ অনুবাদ ইয়াত দিয়া হৈছে হে পৰন্তপ অৰ্জুন মোৰ আৰু তোমাৰ বহুবাৰ জনম হ'ল আৰু সেইবোৰ তুমি নাজানা কিন্তু মই জানো অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 9 হে অৰ্জুন মোৰ জন্ম আৰু কৰ্ম দিব্য অৰ্থাৎ নিৰ্মল আৰু অলৌকিক মোৰ জন্ম আছে অৰ্থাৎ মোৰ জন্ম আৰু কৰ্ম আছে কিন্তু এয়া দিব্য অলৌকিক এয়া এতিয়া অধ্যায় নম্বৰ 2 আৰু শ্লোক নম্বৰ 12 কিমান ক্লিয়াৰ কৰি দিয়া আছে অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12 নহ'লেতো এনেকুৱাই যে কোনো কালত এনেকুৱাই হয় যে মই কোনো কালত নাছিলোঁ অৰ্থাৎ মোৰ আগতে জন্ম নাছিল অথবা তুমি নাছিলা অথবা এই ৰজাসকল নাছিল আৰু না এনেকুৱাই যে ইয়াৰ আগলৈ আমি সকলো নাথাকোঁ আৰু ইয়াত 17 শ্লোকত দ্বিতীয় অধ্যায়ত স্পষ্ট কৰি ৰখা হৈছে গীতাৰ জ্ঞানদাতাই নিজৰ পৰা বেলেগজনক কৈছে তেওঁ হ'ল অবিনাশী নাশ ৰহিত তেওঁক জানা অৰ্থাৎ তুমি আৰু মইতো নাশপান নাশ ৰহিত তেওঁক জানা যাৰ পৰাই সম্পূৰ্ণ জগত দৃশ্যবৰ্গ ব্যাপ্ত আছে অৰ্থাৎ যাৰ দ্বাৰাই সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা হৈছে সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি যাৰ জৰিয়তে বিস্তাৰ প্ৰাপ্ত হৈছে আৰু সেই অবিনাশী বিনাশ কৰাত কোনো সমৰ্থ নহয় অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 কিমান ক্লিয়াৰ কৰি আছে কনচেপ্ট শ্ৰীমদ ভাগৱত গীতাত এয়া চাওক অধ্যায় নম্বৰ 10 আৰু শ্লোক নম্বৰ 2 মোৰ উৎপত্তি লীলাৰ পৰা প্ৰকট নহয় মোৰ উৎপত্তি না দেৱতাসকলে জানে না মহৰ্ষিজনে জানে কাৰণ মই সৰ্বপ্ৰকাৰে দেৱতা আৰু মহৰ্ষিসকলৰ আদি কাৰণ এওঁলোক মোৰ পৰাই উৎপন্ন হৈছে এতিয়া পুণ্যাত্মাসকল ইয়াৰ দ্বাৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতা নাশবান হয় তেওঁৰ জন্মও হয় তেওঁৰ মৃত্যুও হয় তেওঁ অবিনাশী নহয় তেনেহ'লে তেওঁৰ উপাসক অবিনাশী কেনেকৈ হ'ব ব্ৰহ্মৰ সাধক কেনেদৰে অমৰ হ'ব পাৰিব চিৰদিনৰ বাবে জন্ম মৃত্যুৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰে এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই 600 বছৰ আগতেই কৈছিল अक्षर पुरुष एक पेड़ है निरंजन वा की डार तीनों देवा शाखा है ये पात रूप संसार অক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষ এয়া আপোনালোকক দেখাওঁ তিনিজন ভগৱান গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 এয়া চাওক এতিয়া 15 এয়া 16 আৰু 17 এয়া চাব অধ্যায় নম্বৰ 15
শ্লোক নম্বৰ 16 ইয়াত দিয়া আছে द्वौ इमौ पुरुषौ लोके क्षरे च अक्षरे एवं च क्षरे सर्वे भूतानि कटुस्थ अक्षरे उच्यते द्वौ इमौ पुरुषौ लोके क्षरे च अक्षरे एवं च सर আমি ইয়াক ক্ষৰ বুলি কৈ দিওঁ আমাৰ লোকেল লেংগুৱেজত ক্ষৰ सर्वाणि भूतानि कटुस्थ अक्षरे उच्यते दिवौ इमौ पुरुषौ लोके क्षर च अक्षर एव च क्षर सर्वाणि भूतानि कटुस्थ अक्षर उच्यते इसका अर्थ है এই পৃথিৱী লোকত ক্ষৰ পুৰুষ ये পুৰুষো দুয়ো মানে দুয়ো ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এওঁলোক দুজন প্ৰভু হয় আৰু এওঁলোকৰ লোকত সকলো জীৱ স্থূল শৰীৰতে নাশবান সকলো প্ৰাণীৰ এওঁলোকৰো আৰু এওঁলোকৰ প্ৰাণীও এওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে আৰু জীৱাত্মা কাৰোৰে নমৰে ইয়াত চাওক এই সংসাৰ এওঁলোকৰ অনুবাদ এই সংসাৰত নাশবান আৰু অবিনাশী এই দুই প্ৰকাৰৰ পুৰুষ মানে প্ৰভু আৰু সম্পূৰ্ণ প্ৰাণীৰ শৰীৰ নাশবান জীৱাত্মা অবিনাশী কলৈ যায় ইয়াক অবিনাশী কলৈ যায় জীৱাত্মা আগলৈ চাওক 17 নম্বৰত উত্তম পুৰুষটো অন্য তেওঁ শ্ৰেষ্ঠ ভগৱান সঠিক পৰমাক্ষৰ ব্ৰহ্মটো সেই পৰমাক্ষৰ পুৰুষ এই দুইজনৰ পৰা সম্পূৰ্ণ বেলেগ পৰমাত্মা ইতি উদ্ধাৰতে যাক ভগৱান কোৱা হয় পৰমাত্মা বুলি কোৱা হয় এই লোকত্ৰয়ম আবিষয় বিভৰ্তি আবে ঈশ্বৰে এই শিপাৰূপী ভগৱান মূল মালিক যিজনে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে তেওঁ আবে ঈশ্বৰে অবিনাশী পৰমেশ্বৰ হয় উত্তম পুৰুষটো অন্য হয় যিয়ে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে অবিনাশী পৰমেশ্বৰ পৰমাত্মা বুলি কোৱা হয় এতিয়া পুণ্যাত্মাসকল সেই পৰমাত্মা কোন হয় তেওঁৰ নাম কি এতিয়া ইয়াক বেদে স্পষ্ট কৰিব এয়া যজুৰ্বেদ চাওক कबीर अंगारी असी बम्भारी असी ऋतधामा सवर ज्योति असी এয়া মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰা ইয়াৰ অনুবাদ কৰা হৈছে আৰু প্ৰকাশক হ'ল সৰ্বদেশী কাৰ্য প্ৰতিনিধি সভা 725 মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা মৈদান নতুন দিল্লী আৰ্য ভাষা ভাষ্য সম্পূৰ্ণ 40 অধ্যায় মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত এয়া অনুবাদ কৰিছে তেখেতে মহৰ্ষি দয়ানন্দ সৰস্বতীয়ে আৰু মুদ্ৰিত হৈছে প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ 1510 পতৌদি হাউচ দৰিয়াগঞ্জ নতুন দিল্লীৰ পৰা ইয়াৰ 5 নম্বৰ অধ্যায়ৰ 5 নম্বৰ অধ্যায়ত ভালদৰে কনচেপ্ট ক্লিয়াৰ কৰা হ'ব বহুত ভালকৈ এয়া চাওক পঞ্চম অধ্যায় আৰু যজুৰ্বেদ ভাষা ভাষ্য এয়া 32 নম্বৰ শ্লোক ইয়াত স্পষ্টকৈ লিখা আছে উচি গাছি কবীৰ অংঘাৰী আছি আঘ মানে পাপ আৰি মানে শত্ৰু কবীৰ মানে কবীৰ আমি ইয়াক কবীৰ বুলি কৈ দিওঁ ইয়াত কবীৰ লিখা আছে স্পষ্টকৈ উচি গাছি কবীৰ অংঘাৰী আছি বম্ভাৰী अवेसुर असी दुवसवान सुधन्यो असी और याद बमभारी आसी आमी एयाई लम और याद लिखा से सम्राट असी हवे सुदनम रित धामा असी सवर ज्योति स्वयं प्रकाशित सर्वज्योति अर्थात स्वयं प्रकाशित এওঁৰে অনুবাদ হে জগদীশ্বৰ যি কাৰণে আপুনি উচিত মানে কান্তিমান আচিক মানে হয়
উচিত মানেও ক্ৰান্তিমানৰ অৰ্থ হয় তেজময় শৰীৰযুক্ত আৰু আংঘাৰী বেয়া কৰ্ম কৰি ফুৰা জীৱৰ শত্ৰু। আংঘ মানে পাপ, আৰি মানে শত্ৰু, আংঘাৰী মানে আগ মানে পাপ। আংঘাৰী মানে চলি ফুৰা জীৱ নহয়, পাপৰ শত্ৰু, পাপ নাশ কৰোতা। আৰু কবীৰ, আপুনি কবীৰ দেৱ, কবীৰ হয়, আপুনি কবীৰ দেৱ। আৰু বমভাৰী, বন্ধনৰ শত্ৰু, বমভাৰী বন্ধনৰ শত্ৰু, মুক্তিদাতা, কালৰ জেলৰ বন্ধনক কাটি বন্ধনৰ পৰা মুক্ত কৰা। আপুনি মুক্তিদাতা আৰু আপুনি কবীৰ আছি, আপুনি কবীৰ হয়, আপুনি কবীৰ দেৱ হয়। যেনেকৈ এই যজুৰ্বেদ, এই যজুৰ্বেদৰ ৩৬ নম্বৰ অধ্যায়ৰ এয়া চাব, ৩৬ নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰ। और इसमें स्पष्ट लिखा है रचम वाचम परपथे मनो यजु परपथे। আৰু স্বামীদেৱে নিজে অনুবাদ কৰিছে ইয়াত চাওক, এই ব্ৰেকেটত এয়া যজু সংস্কৃত হয় আৰু ইয়াৰ অনুবাদ কৰাৰ সময়তো যজু শব্দকো ডিফাইন কৰিব লাগে অনুবাদকে, যে যজু মানে যজুৰ্বেদৰ বিষয়ে তথ্য আছে। যদি ইয়াত যজুৰ অৰ্থ কৰি দিয়া হয় ইয়াত কোনো যজ্ঞ স্তুতি, তেন্তে যজুৰ্বেদক কেনেকৈ জানিবা, কেনেকৈ পাবা, ইয়াৰ তথ্য কেনেকৈ প্ৰাপ্ত হ'ব? গতিকে এই প্ৰকাৰে য'ত কবি লিখা আছে তাতে কবীৰ দেৱ, প্ৰসংগবশতঃ তাতে কবীৰ দেৱ লিখিব লাগিব, নহ'লে কবীৰৰ অৰ্থ সৰ্বজ্ঞ মেধাৱী নহয়, কাব্যকাৰতো হ'ব পাৰে। এয়া আমি মানি ল'ম। ইয়াৰ অতিৰিক্ত বেদত এয়া তেখেতে অনুবাদ কৰিছে, এয়া ভুল কৰিছে, তাত কবীৰ দেৱ হ'ব। এয়া চাওক, এতিয়া এয়া ৫ নম্বৰ অধ্যায়ৰ ৩২ নম্বৰ শ্লোক। কবীৰ ইয়াত স্পষ্ট লিখা আছে, আমি ইয়াক কবীৰ বুলি কওঁ, কবীৰ। এতিয়া ইয়াক কবীৰ আংঘাৰী অতি, আংঘ মানে পাপ, আংঘ মানে পাপ, আৰি মানে শত্ৰু, পাপৰ শত্ৰু। আপুনি আৰু বমভাৰী বন্ধনৰ শত্ৰু, মুক্তিদাতা কালৰ বন্ধনক কাটোতা আপুনি কবীৰ দেৱ হয়, কবীৰ দেৱ হয়, আছি মানে হয়, আৰু কবীৰ মানে কবীৰ দেৱ। প্ৰান্ত প্ৰজ্ঞ কৰিব, কবীৰ অৰ্থ ইয়াত কাব্যকাৰ, অৰ্থাৎ কবীৰ দেৱেই হয়, কবীৰ দেৱ হয়। আৰু আপোনালোকে এয়া চাব, এওঁৰ দ্বাৰাই, কাৰণ দাসে কৰা হ'লে ক'লে হয় যে ৰামপালে সংস্কৃত নাজানে। এই সংস্কৃত জনাসকলৰ পৰা আমি বিচাৰি ল'ম ভগৱানক, যথাৰ্থ ঋক ধামা, সত্য ধাম যুক্ত হয়। হে ভগৱান ঋত ধামা, ঋত মানে সৎ আৰু ধাম মানে লোক, আমি সৎলোক কওঁ ইয়াক, সৎ ধাম যুক্ত আপুনি। আপুনি সৎলোকত থাকে, সৎলোকবাসী। আৰু স্বজ্যোতি স্বয়ং প্ৰকাশিত হয়, স্বয়ং স্বজ্যোতি। এয়া চাব এওঁ কি লিখিছে, অন্তৰীক্ষৰ প্ৰকাশ কৰোতা, স্বজ্যোতি। বালকক সুধি চাওঁ, স্বয়ং প্ৰকাশিত, স্বয়ংভূ, স্বয়ং প্ৰকট যাৰ, কাৰোৰে পৰা যাৰ জন্ম নহয় তেওঁ কিন্তু প্ৰকট হয়, সাকাৰ। এতিয়া পুণ্যাত্মাসকল আৰু প্ৰমাণিত কৰোঁ। এতিয়া এইটোতো এই নাম হৈ গ'ল যে তেওঁ কবীৰ দেৱ হয়, যিয়ে পাপ বিনাশ কৰে। তেওঁ কবীৰ দেৱ হয় যিজন অবিনাশী আৰু সৎলোকৰ পৰা গতি কৰি আহে, যিয়ে আহি জ্ঞান দিয়ে, যেনেকৈ আপুনি। কাৰণ পুণ্যাত্মাসকল ই এক এনেকুৱা, ই এক চিলেবাছ হয়। এয়া বুজি লওক যে ই এক সম্পূৰ্ণ কোৰ্চ ৰোগ নিৰাময়ৰ। এই সকলো টেবলেট, ঔষধ যাক না বিচৰা স্বত্তেও যিয়ে গম পাই যায় যে তেওঁৰ ভয়ংকৰ বেমাৰ হৈছে, গতিকে ঔষধৰ কোনো টেষ্ট নাথাকে, আৰু ইয়াক সময়মতে খাব লাগে, আৰু ইয়াৰ কোনো ৰুচি নাথাকে। তেওঁ তেতিয়া টাইম টু টাইম ইয়াক খাই লয়, আৰু অৱশ্যই খায়, খেলি মেলি নকৰে, কাৰণ তেওঁ নিজৰ প্ৰাণৰ কথা ভাবে, জীৱনৰ কথা ভাবে। গতিকে পুণ্যাত্মাসকল এনেকৈয়ে। এতিয়া আপোনালোকক কি কোৱা হৈছে যে সেই পাপ নাশ কৰোতা পৰমাত্মা কোন? এয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ আপোনালোকক দেখুৱাও। এয়া হ'ল প্ৰকাশক সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। মহৰ্ষি দয়ানন্দ সৰস্বতী কীৰ্ত
এয়া অনুবাদ কৰিছে তেখেতে। ইয়াৰ পিছত কম এওঁলোকৰ কিমান ষড়যন্ত্ৰ আছে। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ 1510 পটাউডি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। ফোন নম্বৰ আৰু ফেক্স নম্বৰ এয়া। এতিয়া চাব, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 আৰু মন্ত্ৰ নম্বৰ 1। ইয়াত লিখা আছে যে পৰ কবীৰ দেৱ, পৰ মানে পৰমাত্মা, তেওঁ সৰ্বপ্ৰথমে প্ৰকট কবীৰ দেৱ। ইয়াত স্পষ্টকৈ লিখা আছে কবীৰ দেৱ। আমি ইয়াক কবীৰ দেৱ বুলি কওঁ বা কবীৰ চাহেব বুলি কওঁ। দেৱ মানে পৰমেশ্বৰ, তেওঁ পৰমাত্মা। কবীৰ অৰ্থ লিখিছে মেধাৱী। ইয়াত স্পষ্ট লিখা আছে তেওঁ কবীৰ দেৱ হয়, তেওঁ কবীৰ চাহেব হয়। ইয়াত লিখিব লাগিছিল তেওঁ কবীৰ পৰমেশ্বৰ হয়, সকলোৰে ৰক্ষক। বিদ্বানৰ তৃপ্তিৰ বাবে তেওঁ জ্ঞান দিয়ে, সহনশীল হয়, সম্পূৰ্ণ দুষ্টক সংগ্ৰামত পৰাজিত কৰোতা, অৰ্থাৎ জ্ঞানৰূপী এই সংগ্ৰামত সকলোকে পৰাস্ত কৰি দিয়ে, হৰুৱাই দিয়ে। আগলৈ চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86, 26 নম্বৰ মন্ত্ৰত, যজ্ঞ কৰোতা যজমানৰ বাবে। যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান, সাধনা কৰোতা, যজমান মানে ভক্তৰ বাবে পৰমাত্মাই সকলো ৰাস্তা সুগম কৰি তেওঁলোকৰ বিঘিনি মৰ্দন কৰে, তেওঁলোকৰ সকলো বিঘিনি বিনাশ কৰি দিয়ে। কৰ্ম প্ৰাৰব্ধত যি পাপ আহে সেয়া বিনাশ কৰি দিয়ে আৰু এওঁলোকক পবিত্ৰ কৰি নিজ ৰূপক, তেওঁ সাকাৰ পৰমাত্মা, নিজ ৰূপক সৰল কৰি অৰ্থাৎ পাতল তেজপুঞ্জক বনাই সেই কান্তিময় পৰমাত্মা। ইয়াত আকৌ লিখিব লাগিছিলে কবীৰ দেৱ, সেই কবীৰ চাহেব, বিদ্যুতৰ সমান ক্ৰিয়া কৰোতা। যেনেকৈ বিদ্যুৎ চমকিত হৈ একেবাৰে তললৈ আহি যায়, এনেকৈ শীঘ্ৰ গতিৰে আহে আৰু বৰণীয় পুৰুষক, শ্ৰেষ্ঠ ব্যক্তি, সৎ আত্মাকে প্ৰাপ্ত হয়। 24 আৰু 27 কি কোৱা হৈছে? যিজন পৰমাত্মা দিওলোকৰ তৃতীয় পৃষ্ঠাত বিৰাজমান হৈ আছে, তেওঁ এখন স্থানত থাকে, সেই পৰমাত্মা। আৰু তেওঁ কি কৰে চাওক, ইয়াত 9 নম্বৰ অধ্যায়ৰ 82 নম্বৰ শ্লোকত স্পষ্ট কৰি দিছে, তেওঁ সাকাৰ হয়। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ নম্বৰ 1, যিজন সৰ্ব উৎপাদক প্ৰভু, অৰ্থাৎ গোটেই সৃষ্টি সকলোৰে উৎপত্তি কৰোতা, সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি যাৰ পৰা বিস্তাৰ প্ৰাপ্ত হৈছে, অৰ্থাৎ যিয়ে সকলো সংসাৰ ৰচিত কৰিছে, প্ৰকাশ ৰূপ অৰ্থাৎ তেজময় ৰূপৰ সদ্গুণৰ বৃষ্টি কৰোতা, পাপৰ হৰণ কৰোতা, সেই ৰাজেই ৰজাৰ সমান দৰ্শনীয়। এয়াই লিখা আছে আৰ্য সমাজৰ বিদ্বানে, আচাৰ্যই ইয়াক সাকাৰ বুলি প্ৰমাণিত কৰিছে, ৰজাৰ সমান দৰ্শনীয়। আৰু তেওঁ পৃথিৱী আদি লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে। তেওঁ বৰণীয় পুৰুষক, যি সেই শ্ৰেষ্ঠ ভগত সদ আত্মাসকলক, যিজন দৃঢ় ভগত হয়, তেওঁ পবিত্ৰ কৰি প্ৰাপ্ত হয়, ইয়াত আহি প্ৰাপ্ত হয়। যি প্ৰকাৰে বিদ্যুৎ আকাশৰ বিজুলী আকৰ্ষণীয় স্থানক আধাৰ বনাই প্ৰাপ্ত কৰে, যেনেকৈ আগৰ দিনত কাঁহৰ কাঁহী আৰু থাল আছিলে, কাঁহৰ থালি আৰু বেলে আছিলে, কাঠ হাতুৰি, ইয়াৰ ওপৰত বজ্ৰপাত অনুমান হয়। গতিকে বাৰিষা কালত আমাৰ মা, আইতা, খুৰী, পেহীসকলে কৈছিল, বাহিৰৰ পৰা থালিখন উঠাই আনা, নহ'লে ইয়াৰ ওপৰত বজ্ৰ পৰিব। গতিকে বজ্ৰ ইয়াৰ ওপৰত পৰে, তাতে ইয়াৰ এট্ৰেকশ্যন থাকে। এনেকৈয়ে পৰমাত্মায়ো ভাল আত্মাৰ সৈতে লগ কৰে। বৰণীয় পুৰুষক, যিজন দৃঢ় ভক্ত, তেওঁক পবিত্ৰ কৰি প্ৰাপ্ত হয়। বজ্ৰপাতৰ দৰে যেনেকৈ বজ্ৰ আধাৰ বনাই আহে, সেইদৰেই দ্বিতীয়টোত চাওক, হে পৰমাত্মন, উপদেশ কৰাৰ ইচ্ছাৰে আপুনি, অৰ্থাৎ সত্য জ্ঞান দিয়াৰ ইচ্ছাৰে আপুনি মহাপুৰুষক প্ৰাপ্ত হয়।
আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ দৰে অৰ্থাৎ বহুত তীব্ৰগামী হৈ আমাৰ আধ্যাত্মিক যজ্ঞত প্ৰাপ্ত হয় আমাৰ পাপক। আপুনি কবিৰ দেৱ হয় হে মুক্তিদাতা, ৰৈ আপুনি কবিৰ দেৱ হয়। শুদ্ধ স্বৰূপ আপোনাৰ, সুন্দৰ ৰূপ আছে, পবিত্ৰ ৰূপ আছে। আমাৰ পাপসমূহ দূৰ কৰি হে অমৰ পৰমাত্মা আপুনি আমাক সুখ দিয়ে। এতিয়া পুণ্যাত্মাসকল, এতিয়া য'ৰ পৰা এই সৎসংগ আৰম্ভ কৰিছিলোঁ যে আমি এনেকুৱা লোকত বাস কৰি আছো য'ত ভৰি থোৱাৰ লগে লগে পাপ আৰম্ভ হৈ যায়। আৰু যদি কবিৰ পৰমেশ্বৰৰ সৎ সাধনা আপোনালোকৰ লগত নাই, তেন্তে আপোনালোকে বেদ অনুসৰি ওম নামৰ জপ অথবা ব্ৰহ্মলৈকে সাধনা বা অন্য দেৱৰ সাধনা কৰে, তেনেহ'লে আপোনালোকৰ সেই প্ৰাৰব্ধৰ পাপ নাশ নহয়। আৰু প্ৰতিদিনে কৰি থকা পাপো দুয়োটাই ডিপজিট হৈ থাকে। আৰু কবিৰ পৰমেশ্বৰৰ সৎ সাধনা কৰিলে সেই পৰমাত্মাই আমাৰ ঘোৰ পাপো নাশ কৰি দিয়ে। এয়া আৰু এক উদাহৰণ দিওঁ। পুণ্যাত্মাসকল, ইমান ভাল বতৰ, এই বসন্ত ঋতু, আৰু মিঠা মিঠা মৃদু মৃদু ঠাণ্ডা। 100টা AC লগালেও ইমান ঠাণ্ডা নহ'ব যি ভগৱানে নেচাৰেলি কৰি ৰাখিছে। আৰু পৰমাত্মাৰ অমৃত ভোজন প্ৰাপ্ত কৰি প্ৰসাদ আৰু তেওঁৰ মৰমৰ আত্মা এতিয়া জ্ঞানেৰে তৃপ্ত হৈ আছে, সেই অমৰ জ্ঞানেৰে অমৰ বাণীৰে। আৰু আপোনালোকক এটা ড'জ দিয়া হৈ আছে। আগতে আমি এই জ্ঞানেৰে পৰিচিত নাছিলোঁ, চিনেমা চাইছিলোঁ আৰু VCR আছিলে, লগতে ইমান ডাঙৰ ডাঙৰ কেছেট আছিলে। 3খন কেছেট আনিছিলোঁ, এখন 3 ঘণ্টাকে আছিলে। আৰু এনেকৈ ভাবিছিলোঁ, কৈছিলোঁ যে 100 টকা লাগিব, গোটেই ৰাতিটো চাম। সেই 9 ঘণ্টা চোৱাৰ পিছত ইয়াত দি আহিছিলোঁ। চাই থাকোঁতে চাহ বনোৱা হৈছিলে, খোৱা হৈছিলে, আৰু এনেকৈ চকু মেলি একেথিৰে চাই আছিলোঁ। আৰু একেবাৰে টোপনি অহাই নাছিলে। আৰু এনেকুৱা অমৃত জ্ঞানৰ বৰ্ষাত টোপনিটো ওচৰে পাজৰেও থাকিব নালাগে। আৰু যদি কেতিয়াবা আহিও যায়, তেতিয়া মনত ৰাখিব कि मानुष जन्म दुर्लभ है, मिला न बारंबार, एक बार तरवर से पत्ता टूट गया तो फिर नहीं लागे डर। তেতিয়া এই স্থান আৰু আপোনালোকে নাপাব। তেন্তে এতিয়া দেখুৱাওঁ যজুৰ্বেদত সেই পৰমাত্মা যিজন কবিৰ, তেওঁ আমাৰ ঘোৰ পাপবোৰক বিনাশ কৰি দিয়ে। এই মূৰ্খ ঋষি মহৰ্ষি, এই দয়ানন্দৰ দৰে কলিযুগৰ ঋষিসকলে কয় যে পৰমাত্মাই সাধনাৰে পাপ নাশ কৰিব নোৱাৰে। প্ৰথমে ইয়াৰ অকণমান হিন্দী কৰি লওঁ। ইয়াৰ অবিহনে এইবোৰৰ কথা বুজিয়ে নাপাব। কিয়নো আটাইতকৈ ডাঙৰ সংকট এয়া কৰি গ'ল, এতিয়া যাব লাগিব, যাওঁ সেই কলিযুগৰ প্ৰাৰম্ভলৈ। এয়া সত্যাৰ্থ প্ৰকাশ মহৰ্ষি দয়ানন্দ দেৱৰ নিজ অনুভৱৰ ৰচনা, এই সত্যাৰ্থ প্ৰকাশ। আৰু ই ক'ৰ পৰা? এয়া চাওক, এয়া হ'ল সত্যাৰ্থ প্ৰকাশ। वेद आदि विविध सत शास्त्र प्रमाण संवित শ্রীমত, অৰ্থাৎ বেদ আদি বিবিধ সৎ শাস্ত্ৰৰ পৰা প্ৰমাণৰ পৰা ইয়াৰ ৰচনা কৰিছে শ্ৰীমত পৰমহংস পৰিব্ৰাজক আচাৰ্য। কোন? এয়া উপমা মহৰ্ষি দয়ানন্দৰ আগতো আৰু পাছতো। মহৰ্ষি দয়ানন্দ সৰস্বতী স্বামী বিৰচিত। প্ৰকাশক বৈদিক য়তি মণ্ডল দয়ানন্দ মঠ, দীনানগৰ, পাঞ্জাৱ। আৰু ইয়াৰ প্ৰকাশক হ'ল, মুদ্ৰক হ'ল আচাৰ্য প্ৰিণ্টিং প্ৰেছ, গোহানা মঠ, দয়ানন্দ মঠ, গোহানা মাৰ্গ, ৰোহতন, দুৰভাগ প্ৰেছ, ইমান। এতিয়া ইয়াৰ 7ম সমুল্লাসত চাওঁ, কিমান খেলি মেলি কৰি ৰাখিছে ইয়াত দয়ানন্দই নিজ বিচাৰে। আৰু ইয়াত সত্যাৰ্থ প্ৰকাশ 154 পৃষ্ঠাত
আৰু এই সপ্তম সমুল্লাস ইয়াৰ তলত চাওক প্ৰশ্ন ঈশ্বৰ সাকাৰ নে নিৰাকাৰ উত্তৰ নিৰাকাৰ ঠিক আছে কোনোবাই প্ৰশ্ন কৰিছে যে প্ৰশ্ন পৰমেশ্বৰৰ স্তুতি প্ৰাৰ্থনা আৰু উপাসনা কৰিব লাগে নে নালাগে মহৰ্ষি দয়ানন্দদেৱে কৈছে কৰিব লাগে তেতিয়া প্ৰশ্নকৰ্তাই কৈছে যে স্তুতি আদি কৰিলে ঈশ্বৰে নিজ নিয়ম এৰি স্তুতি প্ৰাৰ্থনা কৰোতাসকলৰ পাপ নাশ কৰিব পাপ নষ্ট কৰি দিব নকৰে উত্তৰ নকৰে তেনেহ'লে স্তুতি প্ৰাৰ্থনা কিয় কৰোঁ প্ৰশ্নকৰ্তাই ঠিকে কৈছে তেনেহ'লে লাভ কি ভক্তি কৰাৰ উত্তৰত স্বামীজীয়ে কৈছে যে ইয়াক কৰাৰ বেলেগ ফল আছে পাপটো নাশ নহ'ব আৰু বেলেগ ফল আছে তেন্তে কি প্ৰশ্নকৰ্তাই কৈছে কি স্বামীজীয়ে উত্তৰ দিছে মহৰ্ষি দয়ানন্দ উত্তৰ দি আছে স্তুতি ঈশ্বৰৰ প্ৰীতি তেওঁৰ গুণ কৰ্ম স্বভাৱেৰে নিজৰ গুণ কৰ্ম স্বভাৱক শুধৰোৱা প্ৰাৰ্থনাৰে নিৰভিমানতা উৎসাহ আৰু সহায় পোৱা আৰু উপাসনাৰে পৰব্ৰহ্মৰ সৈতে মিল আৰু তেওঁৰ সৈতে সাক্ষাৎকাৰ হোৱা চাওক ইয়াত দুটা কনচেপ্ট ক্লিয়াৰ কৰিছে এওঁ এটাটো নিজে খণ্ডন কৰিছে সাকাৰ হোৱাটো নিৰাকাৰ হোৱাটো কৈছে তেওঁৰ সাক্ষাৎকাৰ হয় মিলন হয় যদি সাধনাৰে উপাসনাৰে মিলন হয় তেন্তে তেওঁ সকলো ঠাইত নিৰাকাৰ কেনেকৈ হ'ল ইয়াতো এনেকৈ পৰমাত্মাই মিলি আছে নিৰাকাৰ কৈ আছে সৰ্বব্যাপক হয় সেই পৰমাত্মা এক দেশীয় বেদে স্পষ্ট কৰিছে এওঁ কৈছে যে পৰমাত্মা এক দেশীয় নহয় এক স্থানত নাথাকে আৰু তাৰ সাক্ষাৎকাৰ হোৱা এতিয়া ইয়াত প্ৰশ্ন চলি আছে যে ভগৱানে পাপ নাশ নকৰে 163 পৃষ্ঠাত আৰু ক্লিয়াৰ কৰি দিছে এওঁ একেবাৰে স্পষ্ট কৰি দিছে এয়া চাব এয়া সপ্তম সমুল্লাস পৃষ্ঠা 163 তললৈ আহক প্ৰশ্ন ঈশ্বৰে নিজৰ ভক্তৰ পাপ ক্ষমা কৰে নে নকৰে স্বামীদেৱৰ উত্তৰ নকৰে কাৰণ যিয়ে পাপ ক্ষমা কৰে তেন্তে তেওঁৰ ন্যায় নষ্ট হ'ব আৰু সকলো মনুষ্য মহাপাপী হৈ যাব কাৰণ তেওঁলোকে পাপ কৰাত উৎসাহিত আৰু নিৰ্ভয় হ'ব যেনেকৈ কোনো ৰজাই অপৰাধীৰ পাপ ক্ষমা কৰিলে তেতিয়া তেওঁ অধিক অপৰাধ কৰিব ধৰিব আৰু যিজনে অপৰাধ নকৰে তেওঁ অপৰাধ কৰিবলৈ ভয় নকৰিব সেয়েহে সকলো কৰ্মৰ যথাযথ ফল দিয়া ঈশ্বৰৰ কাম ক্ষমা কৰাটো নহয় আৰে বাহ ফচি গ'ল এতিয়া পুণ্যাত্মাসকল বেদ যি আছে স্বামীদেৱে স্বয়ং কৈছে যিবোৰ বেদ আছে এইসমূহ সৎবিদ্যাৰ পুস্তক হয় বেদসমূহ সমস্ত সৎবিদ্যাৰ পুস্তক হয় যে ইয়াতে বেদত যি লিখা আছে সকলোবোৰ সত্য হয় আৰু ইয়াত বেদত পৰমেশ্বৰৰ গুণ লিখা আছে যেনেকৈ কোনো ঠাইত চাবোনৰ গুণ লিখা থাকে গুণত লিখা থাকে যে চাবোনে মলি নাশ কৰি দিয়ে ইয়াক উলিয়াই দিয়ে শেষ কৰি দিয়ে আৰু কোনোবাই নকল চাবোন সদায় প্ৰয়োগ কৰিছে আৰু বিক্ৰী কৰিছে শিল পাথৰক চাবোন আকাৰত বনাই থৈছে আৰু বৰ্ড লগাই থৈছে পাইকাৰী বিক্ৰেতা চাবোন তাক কোনোবাই সোধে যে চাবোনে কাপোৰৰ মলি নাশ কৰিবনে মলি বাহিৰ হ'বনে আৰু উত্তৰ পায় সেই বিক্ৰেতাৰ পৰা যে নাই চাবোন লগালে কাপোৰৰ মলি চাফ নহয় তেতিয়া স্বাভাৱিকভাৱে প্ৰশ্নকৰ্তাই ক'ব তেনেহ'লে চাবোন কিয় লগাওঁ তেতিয়া উত্তৰ পাব তেওঁ সেই মদাহীৰ পৰা মদাহীয়ে এনেকুৱাই কথা ক'ব তাৰ পৰা উত্তৰ পায় যে চাবোন লগোৱাৰ পৰা আৰু বেলেগ লাভ আছে প্ৰশ্নকৰ্তাই সোধে ভাই কি লাভ আছে সেয়াও কোৱা যে চাবোনেৰে কাপোৰ মজবুত হয় পাপ মলি চাফা নহয় তেন্তে এই ষ্টেটমেণ্ট আপুনি ভাল পাব এটা চিম্পল এক্সাম্পল হয় এয়া এতিয়া কোনো এজনে ডাঙৰ বৈদ্যৰ বৰ্ড এখন লগাই থৈছে ডাক্তৰৰ আৰু তেওঁক কোনোবাই প্ৰশ্ন কৰে যে ঔষধ খালে ৰোগ নাশ হ'বনে কম হ'বনে ৰোগ নিৰাময় হ'বনে আৰু উত্তৰ দিয়ে সেই নকল বৈদ্যই যে নাই এই দৰৱ ঔষধেৰে ৰোগ নাশ নহ'ব তেন্তে কিয় খাব এই ঔষধ উত্তৰ ইয়াৰ পৰা বেলেগ লাভ হয় কি যে পালোৱান হৈ যাব আৰে মৃত্যুৰ নিকটলৈ গৈ আছো আৰু কয় যে পালোৱান হৈ যাব সেয়েহে এওঁলোকৰ ওচৰত নকল বস্তু আছে গোটেই এওঁ ডাক্তৰ বৈদ্য নহয় যিয়ে এনেকুৱা ষ্টেটমেণ্ট দিয়ে তেন্তে এনেকুৱা এই স্থিতি এই নকল মহৰ্ষি দয়ানন্দ দেৱৰ
অজ্ঞানতাৰ থিয়ৰিৰ যে পৰমাত্মাই উপাসকৰ সাধনাৰে নিজৰ ভগতৰ পাপ ক্ষমা নকৰে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ আপোনাক। সত চাহেব, কি নাম হয় আপোনাৰ? মোৰ নাম পৰমিত কৌৰ চন্দুক। পৰমিত, আপুনি ক'ৰ পৰা আহিছে? মই মুম্বাইৰ পৰা আহিছোঁ, মহাৰাষ্ট্ৰৰ পৰা। কি কৰে আপুনি? মই টিচাৰ হয় CBSE স্কুলৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? মই 2013ত সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত আপুনি 2013ৰ পৰা জড়িত। ইয়াৰ আগতেও নিশ্চয় আপুনি কিবা সাধনা কৰিছিলে। আপুনি আগতে কি সাধনা কৰিছিল? হয়, মই বহুত ভক্তি সাধনা কৰিছোঁ। যিহেতু মই মহাৰাষ্ট্ৰত থাকোঁ, গতিকে মই যিমানবোৰ দেৱী দেৱতা আছে মহাৰাষ্ট্ৰৰ সেই সকলোৰে ভক্তি কৰিছোঁ। আৰু সৰুকালৰ পৰাই মানে মোৰ 3 বছৰ বয়সৰ পৰাই 20 বছৰ বয়সলৈকে ভক্তি সাধনা কৰিছোঁ। আৰু মই সকলো দেৱী দেৱতাৰে ভক্তি কৰিছোঁ। গুৰুদ্বাৰলৈও গৈছিলোঁ, গুৰুদ্বাৰৰ ভক্তি কৰিছোঁ। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। আগতেও কোনোবা সাধু সন্তৰ পৰা নাম দীক্ষা লৈছিলে নেকি? হয় ছাৰ, আপুনি বহুত ইণ্টাৰেষ্টিং প্ৰশ্ন এটা সুধিছে। মই অল অভাৰ মহাৰাষ্ট্ৰৰ অল অভাৰ ইণ্ডিয়াৰ বহুত সাধু সন্তৰ ভক্তি কৰিছোঁ। যেনেকৈ আচাৰাম মহাৰাজ আছে, সুধাংশুদেৱ মহাৰাজ আছে, নিৰ্মলা দেৱী আছে, আৰু কল্কি ফাউণ্ডেশ্যন নামৰ এটা বহুত ডাঙৰ ফাউণ্ডেশ্যন আছে চেন্নাইত, তাতো কৰিছোঁ। আৰু মই সুধাংশুদেৱ মহাৰাজৰ পৰাও 2 বছৰ, সতপালদেৱ মহাৰাজৰ পৰা ভক্তি লৈছোঁ। আৰু মই গোৰক্ষনাথৰ ৰিলেটেড মহাৰাষ্ট্ৰৰ এজন সন্ত আছে, তেওঁৰ পৰা নামদান লৈছোঁ। আৰু মই এনেকুৱা কোনো সাধু সন্ত এৰা নাই, সৰু ডাঙৰ। জসবীৰ সিং সেইটো নামৰ এজন সন্ত আছে, তেওঁৰ ওচৰলৈও গৈছিলোঁ। গতিকে মই টোটেল 9-10 জন সন্তৰ পৰা ভক্তি লৈছোঁ। ইমানবোৰ সাধু সন্তৰ পৰা আপুনি নাম দীক্ষা লৈছে, তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। ইমানবোৰ সাধু সন্তৰ পৰা আপুনি নাম দীক্ষা লৈছিলে, আগতেও ভক্তি কৰিয়েই আছিলে, তথাপিও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বিশেষ কিবা কাৰণ? হয়, বহুত ডাঙৰ কাৰণ আছে। যে মোৰ মা যি আছিল তেওঁৰ বাহিৰৰ প্ৰেত বাধা আছিল। গতিকে মোৰ দেউতাৰ যিজন বন্ধু আছিলে তেওঁৰ ওপৰত তেওঁৰ যাতে কাম বন্ধ হৈ যায়, যাতে তেওঁৰ কথা মানে, সেইবাবে তেওঁ বাহিৰৰ কিবা কিবি ক্ৰিয়া কৰি থৈছিলে। বাহিৰা যিবোৰ ক্ৰিয়া থাকে তেনেকুৱা কিবা কৰি থৈছিল। গতিকে যেতিয়াই এই ক্ৰিয়া কৰিলে মোৰ মা ইমান চিন্তাত পৰি গ'ল যে তেওঁৰ এই কষ্ট হোৱাৰ পিছত না খানা বনাব পাৰিছিল, না কিবা কৰিব পাৰিছিল, তেওঁ একেবাৰে হেল্পলেছ হৈ গৈছিল। গতিকে তাৰ পিছত মোৰ দেউতাৰ কাম একেবাৰে শূন্য হৈ গ'ল। তাৰপিছত আমি ভাবিলোঁ যে তাৰপিছত আমাক কোনোবাই ক'লে যে তোমালোক গুৰুৰ ওচৰলৈ যোৱা, এজন সন্ত গুৰু বনোৱা। গতিকে মোৰ দেউতাই প্ৰথমে আচাৰাম মহাৰাজৰ ওচৰলৈ গ'ল, মোক লৈ, কিন্তু ক'লে গোটেই ফেমিলিক লৈ আহা, ভক্তি লোৱা, নাম কৰা। আমি আচাৰাম মহাৰাজৰ ওচৰলৈ গ'লোঁ। মেইন কাৰণটো হ'ল যে আমি তাত 5 বছৰ ভক্তি কৰিছিলোঁ। তেওঁ যিয়ে কৈছিলে, মোৰ মা, মই আৰু আমাৰ ফেমিলিয়ে নাম লৈছিলে। 5 বছৰ আমি আচাৰাম মহাৰাজৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তাৰ পৰা মোৰ মাৰ একো লাভ নহ'ল, যাৰ বাবে মোৰ মায়ে বাহিৰা ক্ৰিয়াৰ বাবে বাধা আৰু কষ্ট পাইছিলে। আৰু মোৰ দেউতাৰ কাম ডে বাই ডে 0 হৈ যাব ধৰিছিলে। মই 8ম শ্ৰেণীত আছিলোঁ, মোৰ পঢ়াৰ খৰচ এভাৰেজ হাই লেভেলত চলি আছিলে। মোৰ ভাইটি আছিলে, তাৰো পঢ়াৰ খৰচ বহুত হাই আছিলে। গতিকে আমি সেই এক্সপেন্সেছ এফৰ্ড কৰিব পৰা নাছিলোঁ। গতিকে সেইবোৰ সমস্যাৰ বাবে আকৌ আমি বহুত সন্তৰ ওচৰলৈ গ'লোঁ। 5 বছৰ আচাৰাম মহাৰাজৰ ওচৰলৈ মোৰ মায়ে ভক্তি কৰিছে, মই তেওঁৰ নাম জপ কৰিছোঁ। তাৰপিছত আমি বহুত অশান্তিত আছিলোঁ, কাৰণ মোৰ দেউতাৰ বিজনেছ ডাউনৰ পৰা ডাউন হৈ গৈ আছিলে। তেতিয়া মোৰ দেউতাই ক'লে যে নহ'ব, আমি আন সন্তৰ সন্ধানত গ'লোঁ। তাৰপিছত আমি পালোঁ সতপালদেৱ মহাৰাজ। সতপালদেৱ মহাৰাজৰ ওচৰত আমি লিটাৰেলি 2 বছৰ আমি তাতো নাম লৈছোঁ, কিন্তু তাৰপিছতো আমি একো লাভ নাপালোঁ। তেতিয়া মই দেউতাক সুধিলোঁ যে দেউতাক কিয় আমি ইয়াৰ পৰা যাওঁ। তেতিয়া দেউতাই ক'লে যে সঁচা সন্ত তেওঁৱে, যিয়ে আমাক এই দুখৰ পৰা আঁতৰ কৰিব। তেতিয়া মোৰ দেউতাৰ ওপৰত খং উঠিল যে দেউতা, আপুনি কিয় স্বাৰ্থপৰ দৰে কথা কৈ আছে, যে আপুনি কেনেকৈ ক'ব পাৰে এনেকুৱা হ'ব পাৰে বুলি। আমি ভক্তি কৰি থাকিব লাগিব। তথাপিও মোৰ দেউতাই ৰ'ব খোজা নাছিলে। তাৰপিছত তেওঁ আমাক ধন সদগুৰুৰ ওচৰলৈ লৈ গ'ল। তাত আমি এবছৰ ভক্তি কৰিলোঁ। এবছৰ পিছত দেউতাই ক'লে যে নাই, ইয়াতো ভক্তি কৰিব নোৱাৰোঁ। তাৰপিছত আমি ইয়াৰ পৰা চেন্নাইলৈকে গৈছিলোঁ, য'ত কল্কি ফাউণ্ডেশ্যন আছে। আমি ইয়াৰ পৰা চেন্নাইলৈকে গৈছিলোঁ। এইটো 2010ৰ কথা হ'ব ভগতদেৱ। সেই সময়ত আমি ট্ৰেইনত ইমান পইচা দি এফৰ্ড কৰি তালৈ গ'লোঁ। তেতিয়া তেওঁলোকে আমাক ক'লে যে আপোনালোকে বহুত যজ্ঞ কৰক। আমি এখন যজ্ঞৰ কাৰণে কমেও 20,000কৈ ষ্টাৰ্টিঙত দিছিলোঁ।
ষ্টাৰ্টিঙত 20,000 দিয়াৰ পিছত তেওঁলোকে ক'লে যে আপোনালোকৰ কষ্ট শেষ হৈ যাব। সেইটো নহ'ল। তাৰপিছত আমি তেওঁলোকক যে আমাৰ মাৰ স্বাস্থ্য একেবাৰে বেয়া আছিল, তেতিয়া তেওঁৰ অৱস্থা আমি চাব পৰা নাছিলোঁ। গতিকে তেওঁলোকে ক'লে যে নহ'ব, তোমালোকে আৰু এখন যজ্ঞ কৰা। যদি এটা নাৰিকলো দিছিলোঁ, তাৰ দাম 2,000 আছিল। আমি সেই 2,000 টকাৰ নাৰিকলো বহুত কষ্টৰে ধাৰ লৈ এফৰ্ড কৰিব পৰা নাছিলোঁ, কিন্তু বহুত কষ্টৰে সেইবোৰ কৰিলোঁ। তাৰ পৰা সেইবোৰ অনাৰ পিছতো মোৰ মাৰ স্বাস্থ্য বহুত বেয়া হৈ আছিল। যেতিয়া মই এইবোৰ কৰি কৰি ক্লাছ 10লৈ পালোঁ, তেতিয়া দেউতাৰ বিজনেছ একেবাৰে বন্ধ হৈ গ'ল। তাৰপিছত আমি ভাবিলোঁ যে এতিয়া যদি আমি ইয়াৰ পৰা একো লাভ পোৱা নাই, তেতিয়া আমি গুৰুদ্বাৰলৈ যাবলৈ আৰম্ভ কৰিলোঁ। কাৰণ তেতিয়া আমাৰ ওচৰত ইমান পইচাই নাছিলে যে আমি সন্তৰ ওচৰলৈ যাম, আৰু প্ৰত্যেকজন সন্তৰ ওচৰলৈ যাবলৈ ভাড়াৰ উপৰিও আমি বহুত পইচা যোগাৰ কৰিব লাগিছিলে। আমি ধাৰ লওঁতে লওঁতে আমি বহুত ধাৰুৱা হৈ গৈছিলোঁ। ইমানবোৰ সাধু সন্তৰ পৰা আপুনি নাম দীক্ষা ল'লে আৰু ভক্তিও কৰিলে। কোৱা হয় গুৰু ধৰাটো বহুত প্ৰয়োজনীয় আৰু ভক্তি কৰাটো বহুত প্ৰয়োজনীয়। আপুনি গুৰুও বনালে, ভক্তিও কৰিলে, কিন্তু লাভ নাপালে। আপুনি গুৰুও বনালে, ভক্তিও কৰিলে, তথাপিও একো লাভ নহ'ল। ইয়াৰ কাৰণ কি বুলি ভাবে? ছাৰ, এইটো সময় আমাৰ জীৱনৰ বহুত দুখ লগা সময় আছিল। যে চাওক, মই 20 বছৰ, আপুনি এজন সৰু ল'ৰা সোধক সিহঁতে টিনেজত কি কৰে। সিহঁতে দেওবাৰে খেলে। মই নিজৰ 20 বছৰ বয়সলৈকে সাধু সন্তৰ ওচৰলৈ গৈ থাকিলোঁ, আৰু মোৰ দেউতাই মোকো লগতে লৈ গৈছিলে, কাৰণ মাৰ স্বাস্থ্যটো বহুত বেয়া হৈ আছিলে। গতিকে সেই সময়ত মই বহুত কিবা কিবি ফেচ কৰিছিলোঁ। মই এই সাধু সন্তবিলাকৰ এনেকুৱা বিহেভিয়াৰ ফেচ কৰিছোঁ নহয়, যিটো মই বৰ্ণনা কৰিব নোৱাৰোঁ, কিন্তু মোৰ ওচৰত বাস্তৱ অভিজ্ঞতা আছে। এনেকুৱা প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ যে যেতিয়া কোনোবা বাধ্যত পৰে, তেওঁৰ কষ্ট হয় আৰু তেওঁ অজ্ঞানী হয়, তেওঁক সেই চিটুৱেশ্যনৰ পৰা বাহিৰ হ'বলৈ একো ৰাস্তা বিচাৰি নাপায়, তেতিয়া এই সাধু সন্তবোৰে কেনেকৈ সিহঁতৰ বেনিফিট লয়। তেওঁলোকে আমাক যি যি ভক্তি কৈছে আমি সকলো কৰিছোঁ। আমাৰ ওচৰত যদিও পইচা নাছিলে, আমি ধাৰ লৈ হ'লেও এই ভক্তি পূৰা কৰিছোঁ। তেওঁলোকৰ যিমান আশা আছিল, পইচা যিমানে খুজিছিলে আমি সকলো দিছিলোঁ। সাধু সন্তৰ বাহিৰে আমাৰ যেতিয়া সকলো পইচা লছ হৈ গৈছিলে, আমি বাকী সাধু সন্ত যিবোৰ সৰু সৰু লেভেলৰ হয়, 500, 100, 200, তালৈ গৈও আমি বহুত চিকিৎসা কৰোৱালোঁ। গতিকে তেওঁলোকৰ ওচৰত সেই ভক্তিয়েই নাই যে আমাক এই দুখৰ পৰা বাহিৰলৈ উলিয়াব পাৰে। না তেওঁলোকৰ ওচৰত সেই শাস্ত্ৰৰ জ্ঞান আছে যিয়ে আমাক আগৰ জনমৰ পাপৰ পৰা বাহিৰলৈ উলিয়াব পাৰে। না তেওঁলোকৰ ওচৰত সেই সৎ সাধনা আছে যিয়ে মানুহক এই দুখৰ পৰা বাহিৰলৈ উলিয়াব পাৰে। ইমান সন্ত আছে, তেওঁলোকৰ ওচৰত যদি সৎভক্তি থাকিলে হয়, আমি এই 7-8জন গুৰুৰ ওচৰলৈ যোৱাৰ কি দৰকাৰ আছিল? আপুনি বিভিন্ন সন্তৰ ওচৰলৈ গ'ল। আচলতে আপোনাৰ সমস্যা কি আছিল যে আপুনি ইমানবোৰ সন্তৰ, ইমানবোৰ মহন্তৰ, ইমানবোৰ বাবাৰ ওচৰলৈ যাব লগা হ'ল? আচলতে আপোনাৰ সমস্যাটো কি আছিল? ছাৰ, যি এয়া সমস্যা আছিল, যি বাহিৰৰ ক্ৰিয়াৰ প্ৰভাৱত মাৰ কষ্টবোৰ হৈছিলে, গতিকে তেওঁলোকৰ ওচৰলৈ যেতিয়া গৈছিলোঁ, মই সেই সতপাল মহাৰাজদেৱৰ ওচৰলৈ গৈছিলোঁ। তেওঁ মোক যি নাম দিছে, আজি সেই নাম সন্ত ৰামপালদেৱ মহাৰাজে কয় যে এইটো এনেকুৱা এনেকুৱা নাম। মই তাত প্ৰেক্টিকেলি এই নামৰ জপ 2 বছৰ কৰিছোঁ। আচাৰাম মহাৰাজে মোক যি নাম মন্ত্ৰ দিছিলে, যি সৰস্বতী মন্ত্ৰ মোক সৰুতে দিছিলে, সেই নাম মই 5 বছৰলৈ কৰিছিলোঁ। আৰু গোৰখনাথত মোক 7 মন্ত্ৰৰ জপ দিছিলে, যিটো মই 108 বাৰ কৰিছিলোঁ। আজি মই আপোনালোকৰ সন্মুখত এটা লাইভ এক্সাম্পল হয়। মই ইমান গুৰুৰ ওচৰলৈ গৈ ইমান ভক্তি কৰিছোঁ, তেওঁলোকে যি সাধনা দিছে মই সেয়া প্ৰেক্টিকেলি কৰিছোঁ। মই কোনো সন্তৰ মিছা কথা কোৱা নাই, নিজৰ চেল্ফ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ যে মই তেওঁলোকৰ ওচৰলৈ গৈ ইমান বছৰ, 20 বছৰ মই তেওঁলোকৰ ওচৰলৈ গৈছোঁ। 2 বছৰ তেওঁলোকৰ লগত থাকি ভক্তি কৰিছোঁ। যিবোৰ দিছিল সেয়া মই এক্সপিৰিয়েঞ্চ কৰি আহিছোঁ। মই তেওঁলোকৰ প্ৰচাৰো কৰিছোঁ যে এনেকুৱা এনেকুৱা সন্ত আছে, আপোনালোক তেওঁৰ ওচৰলৈ যাওক। মই যি প্ৰচাৰ কৰিছিলোঁ তাত, সেই ভক্তিৰ পৰা মোৰ লাভ নহ'ল। তেনেহ'লে আপুনি কেনেকৈ সকাহ পালে? আপোনাৰ যিবোৰ বাধা আছিলে, যিবোৰ সমস্যা আছিলে, কেনেকৈ শেষ হ'ল সেইবোৰ সমস্যা? যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গৈ পালোঁ, তেতিয়া মোৰ মায়ে দেউতাক ক'লে যে মোৰ দেউতাই সুধিলে যে আজি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত আমি নাম লৈছোঁ, আজি তোমাৰ আকৌ কিবা অসুবিধা হৈছে নেকি? তেতিয়া মায়ে ক'লে যে ইয়াততো হোৱা নাই, ঘৰত গৈ চেক কৰি চাওঁ এবাৰ। যদি ঘৰ যোৱাৰ পিছত কষ্ট নাপাওঁ, তেতিয়া গম পাম যে এখেত পৰমাত্মাৰ অৱতাৰ হয়। তেতিয়া বুজিম যে এওঁৱে আমাৰ সঁচা গুৰু, আৰু এই ভক্তি আমি আগলৈ গোটেই জীৱন কৰি থাকিম। আৰু ধন্যবাদ জনাইছোঁ মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজক। সেই দিনৰ পিছৰ পৰা মোৰ মাৰ সেই যি কষ্ট আছিল, মোৰ মাৰ সেই দিনাৰ পৰা একেবাৰে নোহোৱা হৈ গ'ল। মোৰ মা এতিয়া লগতে আছে।
আৰু তেওঁক লাইভ চাব পাৰে। আপোনালোকে দেখা পাইছে তেওঁ বৰ্তমান জীৱিত। এই যে বাহিৰৰ ক্ৰিয়াৰ বাবে কষ্ট হয় সেয়াই মানুহক বহুত কষ্ট দিয়া আৰু মৃত্যুৰ মুখলৈও ঠেলি দিয়ে। মাতৃ নমস্কাৰ। আপোনাৰ ছোৱালীৰ যি অভিজ্ঞতা আমাৰ দৰ্শকসকলৰ ওচৰত যে কৈ আছে, সঁচাকৈ এইবোৰ সমস্যা আছিলনে আপোনাৰ? সঁচাকৈ আপুনি ভাৰতৰ সকলো সন্তৰ ওচৰলৈ গৈ আপোনাৰ বেমাৰৰ চিকিৎসা কৰাব বিচাৰিছিলে? হয়, মোৰ ভূতৰ বাধাৰ বহুত কষ্ট আছিলে। সদায় ৰাতি 1:30-2 বজালৈকে মোৰ টোপনি অহা নাছিলে। যেতিয়া মই শুইছিলোঁ কিবা এটা বস্তু আহি মোক অশান্তি দিছিলে, হাতত নাইবা অইন ঠাইত মোক মাৰিছিলে। তেতিয়া মই উঠি বহি পৰিছিলোঁ, ভয় খাইছিলোঁ। কেতিয়াবা কেতিয়াবা সেইটো বস্তুৱে মোৰ শ্বাসৰ জৰিয়তে ভিতৰত প্ৰৱেশ কৰিছিলে, পেটলৈকে আহিছিলে আৰু পেট বিষাব ধৰিছিলে। বিষৰ বাবে ৰাতি অট'মেটিকেলি উঠি মই বহি পৰিছিলোঁ। আপোনাৰ যি সমস্যা আছিল তাৰ সমাধান কৰিবলৈ আপুনি কোন কোন ধৰ্মগুৰুৰ পৰা আপুনি নাম দীক্ষা ল'লে? আপোনাৰ যি সমস্যা আছিলে তাৰ সমাধান কৰিব বিচাৰিছিলে? মই প্ৰথমে স্বামী হৰিদাস বৰগাঁওচেৰী যিজন হয় পুনাত থাকে তেওঁৰ ওচৰলৈ গৈছিলোঁ আৰু মোক কোনোবাই ক'লে যে আসাৰাম বাপুজীৰ ওচৰলৈ যোৱা, তেওঁক সদগুৰু বনাই লোৱা। তেওঁৰ ওচৰলৈ গৈছিলোঁ, তেওঁৰ ওচৰতো আৰাম নাপালোঁ। আকৌ সুধাংশুদেৱ মহাৰাজৰ ওচৰলৈ গ'লোঁ। তাৰপিছত আকৌ যিগৰাকী দেৱী হয়, দুৰ্গা মাতা হয়, তাৰে কল্কি ফাউণ্ডেশ্যনৰ সকলে ক'লে যে দুৰ্গা যজ্ঞ কৰক। দুৰ্গা যজ্ঞৰ বাবে বহুত পইচা লাগিছিলে, গতিকে ইমান এফৰ্ড কৰিব পৰা নাছিলোঁ। তথাপিও এবাৰ কৰিছিলোঁ। এবাৰ কৰোঁতে ইমান লাভ হোৱা নাছিল, অলপ দিন আৰাম নিশ্চয় পালোঁ। তাৰপিছত সেই অশান্তি আকৌ হ'বলৈ ধৰিলে। আচল কথাটো হ'ল ৰাতি মোৰ টোপনি অহা নাছিলে। সেই যি সমস্যা আছিলে পিছত সেইবোৰ সমস্যা কেনেকৈ শেষ হ'ল? মই টিভিৰ চেনেলৰ মাধ্যমেৰে আহিছোঁ। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰবচন শেষ হয় তাৰ শেষত যেতিয়া কৈছিলে যে ভক্তসকলে কেনেদৰে লাভ পাইছিলে সেয়া শুনিছিলোঁ আৰু মই ভাবিছিলোঁ যে মোৰ সমস্যাবোৰ ইয়াতে সমাধান হ'ব। তেতিয়া মই আমাৰ ভকতদেৱক ক'লোঁ যে আমি আশ্ৰমত ফোন কৰিছিলোঁ, গতিকে আমি হাৰিয়ানাত ফোন কৰিছিলোঁ। গতিকে তাৰ পৰা ক'লে যে এড্ৰেছ দি দিছোঁ পুনাৰ, আপুনি ইয়ালৈ আহক। আপোনালোকে ইয়ালৈ আহিহে নামদান ল'ব লাগিব, তেতিয়াহে হ'ব। ফোনত গোটেই কথা ক'ব নোৱাৰি। গতিকে আমি হাৰিয়ানালৈ গুচি গ'লোঁ। হাৰিয়ানা যোৱাৰ পিছত ক'লে যে আপোনালোকে নামদান ল'ব লাগিব। গতিকে আমি নামদান ল'লোঁ আৰু সেইদিনাৰ পৰাই সেইদিনাখনেই ৰাতি মই শান্তিৰে আৰামেৰে শুলোঁ আৰু মোৰ একো অশান্তি হোৱা নাছিল। তথাপিও মোৰ মনত এইটো আহিল যে যাতে মোৰ এনেকুৱা নহওক। এতিয়াতো মই সন্ত ৰামপালদেৱ মহাৰাজৰ সন্মুখত আছোঁ, এতিয়া তেওঁ উপস্থিত আছে, কিন্তু ঘৰত যোৱাৰ পিছত যাতে আকৌ সমস্যা নহওক। গতিকে আমি তাত 7 দিনমান ৰ'লোঁ যে ৰাতি মোৰ সমস্যা হয় নে নহয় চাবলৈ, কিন্তু একো সমস্যা নহ'ল আৰু ঘৰলৈ অহাৰ পাছতো একো সমস্যা নহ'ল। আমি তাত পইচা একোৱে দিয়া নাই। চাওক, যেতিয়া আপোনাৰ সমস্যা আছিলে, যেতিয়া আপোনাক বিভিন্ন ধৰণৰ সন্তই বেলেগ বেলেগ অনুষ্ঠানৰ কথা কৈছিলে, ভিন্ন ধৰণে আপোনাৰ পৰা পইচা লৈছিলে, গতিকে যেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল তেতিয়া আপুনি কিমান অনুষ্ঠান কৰিলে, কিমান পইচা দিলে, যাৰ ফলত সকাহ পালে? মই তাত 5 পইচাও দিয়া নাই, সকলো কাম ফ্ৰীতে হৈছিলে। কেৱল গুৰুদেৱে তাত যি মন্ত্ৰ দিছিলে সেই মন্ত্ৰ মাতাৰ পাছতেই মোৰ সকলোবোৰ সমস্যা দূৰ হৈ গৈছিলে। আনকি যেতিয়া তেওঁ সকলোকে আশীৰ্বাদ দি আছিলে, য'ত নেকি তেওঁক মই একো কোৱাই নাছিলোঁ যে মোৰ এইটো কষ্ট হৈ আছে, কিন্তু তেওঁ অন্তৰ্যামী, তেওঁতো পৰমাত্মা, তেওঁতো স্বয়ঙে জানে যে মোৰ সন্তানৰ কি সমস্যা হৈ আছে। তেওঁ স্বয়ং জানিয়ে মোক আশীৰ্বাদ দি দিলে আৰু মই ঠিক হৈ গ'লোঁ। আপুনি ভাৰতৰ সেই সকলো বিখ্যাত সন্তৰ পৰা নাম দীক্ষা লৈছিলে, যিসকল আজিৰ দিনত টিভিত প্ৰসিদ্ধ, লাখ লাখ লোকৰ প্ৰতিনিধিত্ব কৰে, কিন্তু আপোনাৰ মাৰ যি ভূত পেটৰ বাধা আছিল সেয়া কোনো সন্তই দূৰ কৰিব নোৱাৰিলে। আপোনাৰ জীৱনত যিবোৰ কষ্ট আছিল সেয়া কোনো সন্তই দূৰ কৰিব পৰা নাছিল। কিন্তু যেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তেতিয়া আপোনাৰ সেই সকলোবোৰ দুখ দূৰ হৈ গ'ল। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি আৰু কি কি সকাহ পালে যি আপোনাৰ প্ৰয়োজন আছিল? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মাত্ৰ নাম লোৱাৰ বাবেই মই যিদিনাখনেই নাম ল'লোঁ, আগতে মোৰ হাজবেণ্ডে বহুত ড্ৰিংক কৰিছিলে আৰু মই 20 বছৰ ভক্তি কিয় কৰিছিলোঁ, মই জীৱনত যেতিয়া মোৰ বিয়া হ'ব, বিয়াৰ পিছত যাতে একো অসুবিধা নহয়, ইমান দেৱী দেৱতাক ভক্তি কৰিলোঁ, আনকি দিনে ৰাতিয়ে যজ্ঞও কৰিলোঁ। মই মন্দিৰত মূৰ ধুৱাবলৈ গৈছিলোঁ, মালা, ফুল, চাদৰ, যিমান যি মেটেৰিয়েল আছে মই ভক্তিভাৱেৰে সকলোবোৰ দিছোঁ আৰু মই প্ৰতিটো বাৰৰে উপবাসো কৰি চাইছোঁ। আৰু ইমানৰ পিছতো মোৰ বিয়াৰ পিছত মোৰ ওপৰত দুখৰ পাহাৰ ভাঙি পৰিছিল। সেইদিনাখনেই মই নাস্তিক। মই দেউতাক ক'লোঁ যে আপুনিতো মোক সকলো ধৰণৰ ভক্তি কৰিবলৈ কৈছিল যাতে বিয়াৰ পিছত মোৰ সকলো বেনিফিট হ'ব, কিন্তু মই ক'লোঁ যে মোৰতো একো বেনিফিট হোৱা নাই, মই দিনে দিনে বেয়া অৱস্থালৈহে গতি কৰি আছোঁ। মোৰ হাজবেণ্ডে বহুত ড্ৰিংক কৰিছিলে, তেওঁ ড্ৰিংক কৰাৰ কাৰণে তেওঁৰ বহুতবাৰ এক্সিডেণ্ট হৈছে।
তেওঁৰ বিজনেছ একেবাৰে লষ্টৰ ফালে গ'ল। মোৰ দুটা সৰু সন্তান আছে আৰু মই তেতিয়া হোমলেছ হৈ গৈছিলোঁ। ইমান লষ্ট হৈছিল। 4 চকীয়াও বিক্ৰী কৰিলোঁ আৰু ভাড়া ঘৰত থাকিবলৈ ল'লোঁ। মই ক'লোঁ যে ইমান ভক্তি কৰাৰ পিছতো ইমান দুখ পালে জীয়াই থাকিব নোৱাৰি। মই সকলো মন্দিৰলৈ যোৱা বন্ধ কৰি দিছিলোঁ আৰু মই একো নকৰা হ'লোঁ। মোক পিছত দেউতাই ক'লে যে তুমি এবাৰ সন্ত ৰামপাল দেৱ মহাৰাজৰ ওচৰত নাম লোৱা। তাৰপিছত মই ক'লোঁ ঠিক আছে। দেউতাই ক'লে যে এইবাৰ লাষ্টবাৰৰ কাৰণে কৈছোঁ, লাষ্টবাৰ কৰি চোৱা। যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম ল'লোঁ, উইদিন 6 মান্থ মই সন্ত ৰামপালদেৱ মহাৰাজক কোৱা নাছিলোঁ যে মোৰ হাজবেণ্ডে ইমান ড্ৰিংক কৰে, কিন্তু 6 মাহৰ ভিতৰত তেখেতৰ প্ৰেৰণা হ'ল আৰু তেখেতে নিজেই আহি নাম ল'লে। তেওঁৰ 6 মাহৰ ভিতৰত মোৰ হাজবেণ্ডে ড্ৰিংক কৰা এৰিলে। তাৰপিছত এবছৰৰ ভিতৰত বম্বেত মোৰ ফ্লেটো হ'ল, মোৰ নিজৰ ফ্লেট হ'ল। আজি পৰমাত্মাই মোক বহুত ডাঙৰ এখন ঘৰ দিছে। 3 বছৰৰ পিছতে মই গাড়ী পালোঁ। মোৰ বিজনেছ আজি টপ। ইয়াতে ভালকৈ চলি আছে। স্পেয়াৰ পাৰ্টছৰ বিজনেছ আমাৰ। আজি আমাৰ বিজনেছ ইমান ভাল। মোৰ ল'ৰা ছোৱালী, মোৰ 2টা সন্তান সদায় বেমাৰত পৰিছিলে। সিহঁত হস্পিটেলাইজ কৰিব লগা হৈছিলে সিহঁতক। আজি 2টা সন্তানে স্বাস্থ্যৱান, পইচাৰ খৰচো কমিল। আৰু সেইদিনাৰ পিছৰ পৰা মোৰ হাজবেণ্ডৰ কোনো এক্সিডেণ্ট হোৱা নাই। আৰু মোৰ আটাইতকৈ ডাঙৰ ভক্তি লাভ হৈছে যে মই ভক্তি লাভ কৰিছোঁ। চাওক, মই ভক্তিৰ বাবে সময় দিছিলোঁ। সেইবাবে মই মোৰ জীৱনৰ 20 বছৰ লাইফৰ টিনেজৰ যি ফূৰ্তি কৰাৰ সময়খিনি মই ভক্তিত লগালোঁ। মোৰ যি সৰল ভাৱ আছিল সেয়া ভক্তিত লগাইছিলোঁ, কাৰণ মই পৰমাত্মাক পাব বিচাৰিছিলোঁ। কাৰণ মই সন্তৰ বাণীত শুনিছিলোঁ যে মানৱ জীৱনত পৰমাত্মাক প্ৰাপ্ত কৰিব লাগে। গতিকে সত্য ভক্তি মোক সন্ত ৰামপালদেৱ মহাৰাজেহে দিছে। নিষ্কাম ভাৱনাৰে দিছে, বিনা এক্সপেক্টেশ্যনত দিছে, বিনা পইচাৰে তেওঁ মোক এই ভক্তি দিছে আৰু মই সৎ ভক্তি পাইছোঁ। আজি মই সেই নাম লোৱাৰ মাত্ৰই মোৰ সকলো কাম হৈ গ'ল। আজি মোৰ ওচৰত সেই সকলো সুখ আছে, যাৰ বাবে আপোনালোকে সকলো ঠাইতে আজি আমি বিজনেছ কৰোঁ। আজিৰ য়ং জেনেৰেশ্যনে ভক্তি নকৰে, ভাবে যে সেইখিনি সময় যদি আমি বিজনেছত লগাওঁ তেতিয়া বেছি ফেচিলিটি পাম। আজি নাম লোৱা মাত্ৰই ভক্তিৰ যি সঁচা ভক্তি, যি বেদত লিখা আছে, গীতাত লিখা আছে, কুৰাণ শ্বৰীফত লিখা আছে, বাইবেলত লিখা আছে, সেই সকলো ভক্তিৰে আজি মোৰ ইমান লাভ হৈছে। আজি মই সুখী। আজি মোৰ বিজনেছ ইমান ওপৰলৈ গৈছে যে আজি মই দ্বিতীয় এটা ঘৰৰ বাবেও প্লেনিং কৰিব পাৰোঁ। এতিয়া দ্বিতীয় ইনভেষ্টমেণ্টৰো প্লেনিং কৰিব পাৰোঁ। গতিকে এই সকলোবোৰ যি বেনিফিট, এয়া সেই ভক্তিৰ ফল যিটো মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা পাইছোঁ। আপোনাৰ জীৱনত এনেকুৱা সময় আহিছিল যে আপোনাৰ যি জীৱন আছিল সেয়া এনেকুৱা পৰিস্থিতিত আহি পৰিছিল যে যি আপোনাৰ জীৱন ৰেখা আছিল সেয়া শেষ হ'বলৈ লৈছিলে। আপুনি কোনো আশাই বিচাৰি পোৱা নাছিলে। ভাৰতৰ সকলো সন্তৰ ওচৰলৈ আপুনি গৈ চালে, আপুনি কোনো সকাহ পোৱা নাছিল। তাৰ পাছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল আৰু আপুনি এটা নতুন আশা বিচাৰি পায়। আপোনাৰ মাও সুস্থ হয়, আপুনি গভৰ্ণমেণ্ট জব, চৰকাৰী চাকৰিও পালে, আপোনাৰ স্বামীয়ে নিচা কৰাও এৰি দিয়ে আৰু আপোনাৰ যি জীৱন সেয়া সুখেৰে ভৰি পৰে। তাৰপিছত আপুনি দেখে যে সেই সন্তজনৰ ওপৰত বহুত অভিযোগ আহি পৰে আৰু তেওঁক জেললৈ পঠিওৱা হয়। এইবোৰ দেখি আপোনাৰ কেনেকুৱা লাগে? ছাৰ, এয়া বহুত বেয়া হৈছে। আজি এই দাসে আপোনালোকৰ সন্মুখলৈ এইবাবেই আহিছে কাৰণ আপোনালোকে আজি মোৰ ইমানবোৰ ভাই ভনীয়ে বেলেগ সন্তৰ ওচৰলৈ গৈ আছে। এইটো মোৰ সেল্ফ এক্সপিৰিয়েঞ্চ। তেওঁলোকৰ ওচৰত সৎ ভক্তি নাই। সন্ত ৰামপালদেৱ মহাৰাজে আমাক সেই ভক্তি দি আছে যি আমাৰ হলি বুকছত দিয়া আছে, যিটো দিয়া আছে আমাৰ বাবে। গতিকে সেয়া যি ভক্তি আছে সেয়া আমাক সন্ত ৰামপালদেৱ মহাৰাজে দেখুৱাই আছে আৰু এয়া যি ভক্তি সেয়া আপুনি ফ্ৰীতে পাব। ইয়াতে অসুবিধাটো এইটোৱে যে বাকী যিবোৰ সন্ত আছে তেওঁলোকে কয় যে আজি যদি আপোনালোকে ভক্তসকলক এইবোৰ ফ্ৰীতে দিয়ে তেতিয়া আমাৰ ওচৰলৈ কোন আহিব? আপোনালোকৰ পৰা এওঁলোকে কেৱল পইচাহে বিচাৰে। বিনা পইচাত আপোনালোকে কৈ চাবচোন যে তেওঁলোকে এইটো কাম কৰাই দিয়ক, এনেকুৱা কিবা এটা মন্ত্ৰ দিয়ক যিটো বিনা হোম যজ্ঞৰে হৈ যাব। গতিকে এওঁলোকে দিব নোৱাৰিব। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে এই ভক্তি ফ্ৰীতে দি আছে। আন সন্তসকলে এইটো কথাই সহ্য কৰিব পৰা নাই। আৰু ময়ো বৰৱালা কাণ্ডত 2014ত মই নিজে তাতে বহি আছিলোঁ আৰু মই তাত বহি আছিলোঁ আৰু ময়ো তাৰে এটা অংশ আছিলোঁ, সেই প্ৰটেষ্টৰ অংশ আছিলোঁ। কাৰণ ময়ো সেই সৎভক্তি যি সঁচা জ্ঞান সেয়া জনতাৰ ওচৰলৈ নিব বিচাৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজে সঁচা জ্ঞান মানুহৰ মাজলৈ নিব বিচাৰে। বহুত বহুত ধন্যবাদ সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে
500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528